নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পঞ্চায়ত নিৰ্বাচন 2025 সম্পৰ্কে। আমি সকলোৱে জানো যে এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব দুটা পৰ্যায়ত। উজনি অসমত 2 মে 2025 আৰু নামনি অসমত বিশেষকৈ 7 মে 2025ত এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। তো এই ভিডিঅ'টোত আমি আলোচনা কৰিম ৰাজ্যিক নিৰ্বাচন আয়োগৰ দ্বাৰা নতুন নিয়ম নীতিসমূহ, 2 নম্বৰ কিয় আৰু কেনেকৈ অনলাইনত নিজৰ নাম ভোটাৰ তালিকাত আছে নে নাই আপুনি নিজে চেক কৰিব পাৰিব। 3 নম্বৰ ভোটাৰ কেন্দ্ৰত অসুবিধা বা বেআইনী পদ্ধতিৰে যদি ভোট গ্ৰহণ চলি থাকে তো আপুনি কেনেকৈ কমপ্লেইন জনাব পাৰিব, কেনেকৈ অভিযোগ জনাব পাৰিব। 4 নম্বৰ মহাত্মা গান্ধীৰ পঞ্চায়তৰ ধাৰণা আৰু পঞ্চায়ত নিৰ্বাচনৰ গুৰুত্ব, আৰু শেষত আমি আলোচনা কৰিম কাক ভোট দিয়া আমি উচিত হয়। তো প্ৰথমে আমি আলোচনা কৰিম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নতুন নিয়ম নীতিসমূহ। নিয়ম নীতিসমূহ হ'ল ভোটাৰ সময় ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে চলিব। ভোটাৰ ফটো ভোটাৰ শ্লিপ যোনখন দিয়া হ'ব সেইখন আপোনাৰ ID প্ৰুফ হিচাপে আপোনাক গ্ৰহণযোগ্য কৰা নহ'ব। তো কোনো কেণ্ডিডেটে যেতিয়া ভোট দিব যাব, কোনো চিটিজেনে যেতিয়া ভোট দিব যাব, তো ভোটাৰ ফটো শ্লিপৰ লগতে আপোনাৰ যিকোনো এটা ID প্ৰুফ দেখাব লাগিব। এইটো ভোটাৰ ID হ'লেও হ'ব বা বেলেগ যদি আপোনাৰ আধাৰ কাৰ্ড বা চৰকাৰে চিনাক্তকৰণ কোনোবা ID কাৰ্ড থাকে তো সেইটোৰেও আপুনি ভোট দিব পাৰিব। ইয়াৰ উপৰিও পেইড নিউজ বা বেআইনী প্ৰচাৰৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে স্থিৰ ব্যৱস্থা গ্ৰহণ কৰিব। VVPAT ব্যৱস্থা থাকিব। VVPAT ব্যৱস্থাটো আপোনালোকে জানে যে য'ত আপুনি ভোট দিয়াৰ পিছত আপুনি নিজে গম পাব আপুনি দিয়া ব্যক্তিজনে ভোট পালে নে নাই, তো সেইখন আপুনি VVPAT। দ্বিতীয়তে আমি আলোচনা কৰিম অনলাইনত নিজৰ ভোটাৰ নাম কেনেকৈ চাব পাৰি। সতৰ্কবান ভোটাৰ চিটিজেনক মই আহ্বান জনাম যে ভোট দিয়াৰ আগতে কমচে কম এবাৰ হ'লেও আপুনি অনলাইনত আপোনাৰ ভোটাৰ নামটো আছে নে নাই চেক কৰি যাব। পিছত এনেকুৱাও হৈ যায় যে আপুনি ভোট দিয়াৰ সময়ত আপোনাৰ নিজৰ নাম বিচাৰি নাপায়, হাহাকাৰ হয়। তো এবাৰ হ'লেও আপুনি বহুতেই চিম্পল প্ৰচেছ হয়, মই দেখাই দিম। 1 মিনিটৰ ভিতৰতে আপুনি নিজৰ মোবাইলতে আপুনি চেক কৰিব পাৰিব। তো প্ৰথমে আপোনালোকে টাইপ কৰিব ভোটাৰ ছাৰ্ভিচ পৰ্টেল। এইটো চাৰ্চ কৰিলে এনেকৈ আপোনাৰ গুগলত লিংক কেইটামান পাই যাব। তাতে আপুনি তলত স্ক্ৰল কৰিলে ভোটাৰ ছাৰ্ভিচ পৰ্টেলত ক্লিক কৰিলে এনেকৈ ইয়াতে 3টা অপশ্যন আছে। আপুনি 3টা অপশ্যনেৰে আপোনাৰ নাম চেক কৰিব পাৰিব। প্ৰথমটো মই মোৰ ID দি দেখাই দিম ভিতৰত যায়। তো দ্বিতীয়টোত ইয়াতে আপোনাৰ নাম, প্ৰথমে আপুনি ষ্টেট ছিলেক্ট কৰিব, তাৰপিছত আপুনি ইয়াতে লেংগুৱেজ ছিলেক্ট কৰিব, তাৰপিছত নেম, ৰিলেটিভছ নেম, ফাদাৰ্ছ বা হাজবেণ্ডৰ নেম দিব হ'ব লাগিব। তো তাৰপিছত আপুনি এজ আৰু ডেট অফ বাৰ্থৰ এটা দিলেই হ'ল, আৰু তলত আপোনাৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি আপুনি ইয়াতে কেপচা মাৰি দিলে আপোনাৰ ডিটেইলছখিনি খুলি যাব। তো দ্বিতীয় পদ্ধতিৰে আপুনি মোবাইল নাম্বাৰৰ জৰিয়তেও চাব পাৰিব। ইয়াতে আপুনি ষ্টেট আৰু লেংগুৱেজ ছিলেক্ট কৰি আপোনাৰ যোনটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেইটো মোবাইল নম্বৰ দি কেপচা কোড মাৰি দিলে আপোনাৰ নামটো আছেনে নাই আপুনি চাব পাৰিব। আৰু সকলোতকৈ ইজি প্ৰচেছ হ'ল এইটো ফাৰ্ষ্টত যোনটো দিয়া আছে, ইয়াতে আপুনি EPIC এইটো নাম্বাৰ দি চাব পাৰিব। তো আপুনি লেংগুৱেজ আৰু ষ্টেট ছিলেক্ট কৰি আপোনাৰ ভোটাৰ ID কাৰ্ডৰ যোনটো এইটো নাম্বাৰ আছে নাম্বাৰটো মাৰি আপুনি কেপচা কোড ইয়াতে মাৰি দিলে মই মোৰ ভোটাৰ কাৰ্ডৰ যোনটো ID আছে সেইটো মাৰি আৰু কেপচা কোড মাৰি দেখাই দি আছোঁ ভিতৰত কেনেকৈ আপোনাৰ নামটো আছেনে নাই আপুনি চেক কৰিব পাৰিব। তো মোৰ IDটো মাৰি আছোঁ। IDটো মাৰি আপুনি কেপচা যোনখন ইয়াতে থাকিব কেপচা কোডটো মাৰিলে তাৰপিছত চাৰ্চ অপশ্যনত ক্লিক কৰিলে এনেকৈ আহি যাব আপোনাৰ নাম, যেনেকৈ মোৰ নাম আহিছে মহম্মদ ইনজামুল হক। তো এনেকৈ আপোনাৰ আহি যাব। ইয়াৰ ভিতৰত যে আপুনি ডিটেইলছো চাব পাৰিব। ভিউ ডিটেইলছত চব আপোনাৰ ডিটেইলছ ওলাই আহিব। তো ভিউ ডিটেইলছত যদি ক্লিক কৰে এনেকুৱা এটা পেজ ওলাই আহিব যোনটো আপুনি প্ৰিণ্ট কৰি ভোট দিয়াৰ কাৰণেও লৈ যাব পাৰিব। তো ইয়াতে গোটেইখিনি ডিটেইলছ আপোনাৰ নেম, ফাদাৰ্ছ নেম, সবখিনি সবখিনি ডিটেইলছ আপুনি ইয়াতে পাই যাব। তাৰপিছত আপুনি ক'ত ভোটকেন্দ্ৰটো আপুনি ইয়াতে নিজে চাব পাৰিব। ইয়াৰ লগতে আপোনাৰ ইলেকশ্যন অফিচিয়েলৰ যোনটো ডিটেইলছ সেইখিনি ইয়াতে পাই যাব। আপোনাৰ CO কোন হয়, DEO কোন হয়, ERO কোন হয় আৰু BLO কোন হয়, আৰু ইয়াতে ERO আৰু BLOৰ কণ্টেক্ট নম্বৰো আপোনাক দিয়া হৈ আছে। তো এই কণ্টেক্ট নম্বৰৰ জৰিয়তে আপোনাৰ কিবা থাকিলে তাৰ লগত আপুনি কৰি ল'ব পাৰিব। আৰু ইয়াতে প্ৰিণ্টৰ অপশ্যন পাই যাব। তো প্ৰিণ্টত যাই আপুনি এইটো ছেভ কৰি থৈ দিব পাৰিব। চেক কৰি পিছত প্ৰিণ্ট কৰি
লৈ যাব পাৰিব তো এনেকৈ আপুনি নিজৰ নাম বা বেলেগ আপোনাৰ পৰিয়ালত বেলেগ কোনোবাৰ নাম চেক কৰি আপুনি তৃতীয়তে আমি আলোচনা কৰিম অভিযোগ নাম্বাৰ ইজ ডিষ্ট্ৰিক্ট কমপ্লেইন নাম্বাৰ চ' এইবাৰ নিৰ্বাচন আয়োগে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে কমপ্লেইন নাম্বাৰ কিছুমান প্ৰভাইড কৰিছে সিহঁতৰ ৱেবছাইটত তো মই স্ক্ৰীণত দেখুওৱা ধৰণে এনেকুৱা কমপ্লেইন নাম্বাৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব যদিহে আপুনি অনিয়ম হৈ দেখুওৱা বা কোনো বেআইনী কাৰ্যকলাপ চাই তেন্তে আপুনি ফুটেজ বা তথ্যৰ সৈতে অভিযোগ নম্বৰত জনাব পাৰিব আৰু ইয়াৰ জৰিয়তে ৰাজ্যিক নিৰ্বাচনে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে লৈ ল'ব তো এইটো ইয়াৰ কাৰণে ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰভাইড কৰিছে যাতে নিৰ্বাচন পূৰা নিৰপেক্ষ আৰু স্বচ্ছভাৱে হৈ যাব পাৰে তো তাৰপিছত আমি আলোচনা কৰিম আমি জানো যে পঞ্চায়ত নিৰ্বাচনৰ যোনটো ধাৰণা হয় মেইনলি বিশেষকৈ মহাত্মা গান্ধীৰ পৰা আহিছে মহাত্মা গান্ধীয়ে সদায় দৃষ্টিত সদায় গাঁও স্বয়ং সম্পূৰ্ণ হ'ব পাৰে লাগে তেওঁ কৈছিল গাঁৱেই নিজৰ উন্নয়ন নিজে কৰিব লাগে পঞ্চায়ত মানে গাঁৱক ক্ষমতা প্ৰদান কৰা মহাত্মা গান্ধীৰ সপোন পূৰণ কৰিবলৈ শক্তিশালী গাঁও পঞ্চায়তৰ ব্যৱস্থা গঢ়ি তুলিবলৈ কাক ভোট দিব লাগে এইটো বহুতেই ইম্পৰ্টেণ্ট হয় কাৰণ আপুনি এবাৰ ভোট দিয়াৰ পিছত আৰু 5 বছৰত সেইজন মানুহে আপোনাক গাঁৱৰ পঞ্চায়তৰ যি উন্নয়ন সেইখনজন মানুহৰ হাততে থাকে তো যিজনে কাম কৰি দেখুৱাইছে যিজন সমাজ শিক্ষা বা কৃষিৰ লগত জড়িত যি গাঁৱৰ সমস্যা সদায় আগত ৰাখে তেনেকুৱা জনসেৱাক ভোট দিয়ক ফুল লোকক ভোট দিলে আপোনাৰ পঞ্চায়তখন 5 বছৰৰ কাৰণে ক্ষতি হ'ব পিছুৱাই যাব চ' বন্ধুসকল আপোনাৰ ভোটে গাঁওখনৰ ভাগ্য নিৰ্ধাৰণ কৰিব এইবাৰ ভোট দিয়ক বুজাবুজি দায়িত্ববানভাৱে কাকো ভয় কৰি ভোট নিদিব কাকো কোনো প্ৰবলনত পৰি ভোট নিদিব ভিডিঅ'টোৰ পৰা যদি আপুনি সহায় অনুভৱ কৰিছে তেতিয়াহ'লে যোনে নিয়ম আৰু অনলাইন পদ্ধতিৰে চেক কৰিব নাজানে তাক ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আমি সকলোৱে ইজিলি আৰু নিৰ্মলভাৱে ভোট প্ৰদান কৰিব পাৰোঁ পঞ্চায়ত হ'ব শক্তিশালী আপোনাৰ ভোটৰ জৰিয়তে ধন্যবাদ